ওয়েলকাম টু মাই ইউটিউব চেনেল NS ট্ৰেন্স একাডেমি। বন্ধুসকল, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো লাইক, কমেণ্টছ, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ত্ৰিভুজৰ ধাৰণা আৰু ত্ৰিভুজৰ বিভিন্ন সূত্ৰ সম্পৰ্কে ইয়াত আলোচনা কৰা হ'ব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই লাভান্বিত হ'ব। প্ৰথমতে ত্ৰিভুজৰ সংজ্ঞা। তিনিটা বাহুৰে আগুৰা বন্ধ চিত্ৰক ত্ৰিভুজ বোলে। ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি, অৰ্থাৎ হাফ ইনটু BC ইনটু AD। ত্ৰিভুজৰ পৰিসীমা বাহু তিনিটাৰ সমষ্টি, অৰ্থাৎ AB প্লাছ BC প্লাছ AC। ত্ৰিভুজৰ প্ৰকাৰ। বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ: সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। কোণ হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ: সূক্ষ্মকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। 1 নম্বৰ সমবাহু ত্ৰিভুজ। যিবোৰ ত্ৰিভুজৰ তিনিওটা বাহু সমান তাক সমবাহু ত্ৰিভুজ বোলে, অৰ্থাৎ AB ইকুৱেল টু BC ইকুৱেল টু AC। অৰ্থাৎ তিনিওটা বাহুৰ মাপ 4 চেণ্টিমিটাৰকৈ হ'লে সমান সমান হ'ব। NB সমবাহু ত্ৰিভুজৰ তিনিওটা কোণৰ মাপ একে সমান, অৰ্থাৎ প্ৰতিটো কোণ কি 60 ডিগ্ৰীকৈ হ'ব। সমবাহু ত্ৰিভুজৰ কালি ইকুৱেল টু √3/4 A স্কুৱেৰ। ইয়াত ডাঙৰ ফলা A মানে হৈছে এৰিয়াৰ বা কালি আৰু স্মল লেটাৰ A মানে হৈছে বাহু। সমবাহু ত্ৰিভুজৰ উন্নতি ইকুৱেল টু √3/2 ইনটু বাহু। নেক্সট সমদ্বিবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান তাক সমদ্বিবাহু ত্ৰিভুজ বোলে, অৰ্থাৎ AB ইকুৱেল টু AC। NB সমদ্বিবাহু ত্ৰিভুজৰ কালি ইকুৱেল টু B/4 √4A স্কুৱেৰ মাইনাছ B স্কুৱেৰ। ইয়াত স্মল লেটাৰ A মানে বাহু আৰু স্মল লেটাৰ B মানে ভূমি। এই ত্ৰিভুজৰ সমান বাহুদ্বয়ৰ বিপৰীত কোণ দুটাও পৰস্পৰ সমান মাপৰ হয়, অৰ্থাৎ এংগেল B ইকুৱেল টু এংগেল C। বিষমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ তিনিওটা বাহুৰ যোগ অসমান তাক বিষমবাহু ত্ৰিভুজ বোলে। বিষমবাহু ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ মাপো অসমান, অৰ্থাৎ AB নট ইকুৱেল টু BC নট ইকুৱেল টু AC, এংগেল A নট ইকুৱেল টু এংগেল B নট ইকুৱেল টু এংগেল C। ত্ৰিভুজৰ বাহু তিনিটাৰ দিশ ABC হ'লে কালি হ'ব √S ইনটু S মাইনাছ A S মাইনাছ B ইনটু S মাইনাছ C, S ইকুৱেল টু A প্লাছ B প্লাছ C ডিভাইডেড বাই 2। 4 নম্বৰ সূক্ষ্মকোণী ত্ৰিভুজ। সংজ্ঞা। যি ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্মকোণী ত্ৰিভুজ বোলে। নেক্সট পইণ্ট সমকোণী ত্ৰিভুজ। সংজ্ঞা। যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বোলে। ইয়াৰ এটা কোণ 90 ডিগ্ৰী হয়, বাকীকেইটা ইয়াতকৈ সৰু। সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰা হয়। সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ তাৰ অন্য দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়, অৰ্থাৎ AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। ইয়াত AC অতিভুজ, AB উন্নতি আৰু BC ভূমি। স্থূলকোণী ত্ৰিভুজ। যি ত্ৰিভুজৰ এটা কোণৰ মাপ এক সমকোণ বা 90 ডিগ্ৰীৰ অধিক সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে। ত্ৰিভুজৰ বৈশিষ্ট্য। কেৰেক্টাৰিষ্টিক্স অফ ট্ৰায়েংগল। ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপৰ সমষ্টি ত্ৰিভুজটোৰ তৃতীয় বাহুৰ মাপতকৈ অধিক। ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপৰ পাৰ্থক্য ত্ৰিভুজটোৰ তৃতীয় বাহুৰ মাপতকৈ সৰু। এটা ত্ৰিভুজৰ বৃহত্তম বাহুৰ বিপৰীত কোণটোৰ বিপৰীতভাৱে ক্ষুদ্ৰতম বাহুৰ বিপৰীত কোণটো ক্ষুদ্ৰতম। এটা ত্ৰিভুজৰ যিকোনো এটা বহিস্থ কোণৰ মাপ দূৰৱৰ্তী অন্তস্থ কোণৰ দুটাৰ মাপৰ সমষ্টিৰ সমান। নেক্সট এটা ত্ৰিভুজৰ তিনিটা অন্তস্থ কোণৰ মাপৰ সমষ্টি সদায় দুই সমকোণ বা 180 ডিগ্ৰীৰ সমান। নেক্সট ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মধ্যবিন্দু
সংযোগী ৰেখাখণ্ড ত্ৰিভুজটোৰ তৃতীয় বাহুডালৰ সমান্তৰাল আৰু পৰিমাপত আধা। নেক্সট পইণ্ট, একে ভূমি আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত দুটা ত্ৰিভুজৰ কালি সদায় সমান। ত্ৰিভুজৰ উন্নতি। ত্ৰিভুজৰ কৌণিক বিন্দুৰ পৰা সিহঁতৰ বিপৰীতে থকা বাহুলৈ টনা লম্ব তিনিডালক ত্ৰিভুজৰ উন্নতি বোলে। ত্ৰিভুজৰ উন্নতি ত্ৰয় এক বিন্দুগামী। ত্ৰিভুজৰ লম্ব দ্বিখণ্ডক। ত্ৰিভুজৰ বাহু এডালক লম্বভাৱে সমদ্বিখণ্ডিত কৰা ৰেখাখণ্ডক লম্ব সমদ্বিখণ্ডক বোলে। ত্ৰিভুজৰ তিনিডাল বাহুৰ তিনিডাল সমদ্বিখণ্ডক থাকে আৰু ইহঁত এক বিন্দুগামী। যিডাল বাহুৰ ওপৰত লম্ব দ্বিখণ্ডকডাল থাকে সেই বাহুৰ দুই প্ৰান্তবিন্দুৰ পৰা লম্ব দ্বিখণ্ডিকৰ প্ৰতিটো বিন্দু সমদূৰৱৰ্তী। ত্ৰিভুজৰ মধ্যমা। ত্ৰিভুজৰ কৌণিক বিন্দুৰ পৰা তাৰ বিপৰীতে থকা বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডক ত্ৰিভুজৰ মধ্যমা বোলে। এটা ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে। এই মধ্যমা ত্ৰয় এক বিন্দুগামী। ত্ৰিভুজৰ পৰিকেন্দ্ৰ। ত্ৰিভুজৰ লম্ব দ্বিখণ্ডক তিনিডাল যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোক ত্ৰিভুজৰ পৰিকেন্দ্ৰ বোলে। ইয়াক চি আখৰে সূচোৱা হয়। পৰিবৃত্ত। পৰিকেন্দ্ৰক কেন্দ্ৰ কৰি অঁকা বৃত্তটো ত্ৰিভুজটোৰ তিনিটা শীৰ্ষবিন্দুৰে যায় আৰু এই বৃত্তটোক পৰিবৃত্ত বোলে। ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ। ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ সমদ্বিখণ্ডক ত্ৰয় যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোক ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ বোলে। ইয়াক আই আখৰেৰে সূচিত কৰা হয়। ত্ৰিভুজৰ ভাৰকেন্দ্ৰ। ত্ৰিভুজৰ মধ্যমা তিনিডালে মিলিত হোৱা বিন্দুটোক ত্ৰিভুজৰ ভাৰকেন্দ্ৰ বোলে। ইয়াক জি আখৰেৰে সূচিত কৰা হয়। ভাৰকেন্দ্ৰত মধ্যমা এডাল 2:1 অনুপাতত বিভক্ত কৰা হয়। ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক। ত্ৰিভুজৰ কোণ এটাক সমানে দুভাগ কৰা ৰেখাখণ্ডক ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক বোলে। ত্ৰিভুজৰ তিনিটা কোণৰ বাবে তিনিডাল সমদ্বিখণ্ডক পোৱা যায়। এই সমদ্বিখণ্ডক ত্ৰয় এক বিন্দুগামী। ত্ৰিভুজৰ অন্তঃকোণৰ দ্বিখণ্ডক তিনিডালৰ ওপৰত থকা প্ৰতিটো বিন্দু কোণ উৎপন্নকাৰী বাহুদ্বয়ৰ পৰা সমদূৰৱৰ্তী। অন্তবৃত্ত। অন্তঃকেন্দ্ৰক কেন্দ্ৰ কৰি অঁকা বৃত্তটোৱে ত্ৰিভুজটোৰ বাহু তিনিডালক স্পৰ্শ কৰি থাকে আৰু এই বৃত্তটোক অন্তবৃত্ত বোলা হয়। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেহলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।